आसाम बुलेटिन्स 24 से एखन सानाम को सगुन जोहार उदलगुड़ी जिले लातार रे मेना आंग्रागाव आतुरेन बिमल कुमार हेम्ब्रम उकई दो सानाम सान्ताल पठुआ सावतारेन मूल मंची सोशल मीडिया लेकाते पुष्टवाद कुआ जे आया हुड़ू चावली से बुसुब को लो लक्षण काते सान्ताल जोता हुक ऐदरी रिया कमी दो बांगी मुचदुआ और सावते पोस्ट केदा जे आय चितान रे पासे बैरी कुआ पाझाड़ नजर पड़ावकना कुकली रकाबो कना जे जहाय आसुरेन मूल मंची चितान रे हमला को कुरुमुटेन कना से चेन হয় আজি প্ৰায় ৭টামান বজাত আমাৰ সদৌ চাওতাল ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি বিমল কুমাৰ হেম্ব্ৰমৰ ঘৰৰ পৰা আমাৰ ফোন এটা আহিছিলে আৰু এই ফোন পাই আমি সদৌ চাওতাল ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিৰ মই সাংগঠনিক সম্পাদক আৰু লগতে জিলা সমিতি আমি উপস্থিত হৈছোঁ। আজি ইয়াত দেখিবলৈ পাইছোঁ কেন্দ্ৰীয় সমিতিৰ তেখেতে নিজে আজি ৰাতিপুৱা দিল্লীলৈ অৰা মাৰিছে আৰু কোনোবাই দুৰ্বৃত্তই এই জমা কৰি থোৱা ধান লগতে খেৰ ২২ বিঘাৰ খেৰ এই খেৰখন দুৰ্বৃত্তই অগ্নিসংযোগ কৰে আৰু আমি সদৌ চাওতাল ছাত্ৰ সন্থা হিচাপে আমি ধিক্কাৰ জনাইছোঁ কোন দুৰ্বৃত্তই এই কাণ্ড কৰিলে যাতে অনাগত দিনত তেনেকুৱা সৃষ্টি বা তেনেকুৱা ব্যৱস্থা যাতে কোনো পধ্যে নকৰে অন্যথা আমি চাওতাল ছাত্ৰ সন্থা আৰু চাওতাল ৰাইজে এই যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব। লগতে মই পুলিচ প্ৰশাসনকো কথাখিনি অনুৰোধ কৰিছোঁ যাতে এই বিষয়টো কেন্দ্ৰীয় সমিতি সভাপতিৰ যিহেতু ঘৰত এই কাণ্ড হৈছে আমি চাওতাল ছাত্ৰ সন্থাই ধিক্কাৰ জনাইছোঁ আৰু পুলিচ প্ৰশাসনে যাতে শীঘ্ৰে তদন্ত কৰিব লাগে আৰু দুৰ্বৃত্তসকলক প্ৰয়ায়ত্ব কৰি তেখেতসকলক উচিত শাস্তি দিব লাগিব। ইয়াতে ধান আছিলে নে খেৰ আছিলে? ইয়াত ধান আছিলে ৫ বিঘাৰ আৰু লগতে খেৰ ইয়াত জমা কৰা আছিলে আৰু আমি ইয়াত অমান পাইছোঁ যে ৩ দিনত ধৰি ইয়াত দুৰ্বৃত্তই ঘূৰা ফুৰা এনেকৈ এটা সন্দেহ হৈছে ৰাইজৰ অভিযোগ মতে আৰু পুলিচ প্ৰশাসনে এইখিনি ঠাইত আমি সঘনাই দেখা পাই থাকোঁ যে ইয়াত মানুহখিনি জমা হৈ থাকে। গতিকে ওদালগুৰি জিলা প্ৰশাসনে পুলিচ প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিব লাগে এইখিনি ঠাইত যাতে অনাগত দিনত কোনো ধৰণৰ তেনেকৈ সংগঠিত যাতে নহয় তাৰ কাৰণে জিলা প্ৰশাসনক মই অনুৰোধ জনাইছোঁ যাতে শীঘ্ৰে এইখিনি ব্যৱস্থা গ্ৰহণ কৰিব লাগে।